ধুনীয়াকৈ এই কাছটো চাই আমি এই কাছটো প্ৰথমে ৰং কৰিব শিকিম। তেতিয়াহে তোমালোকে গম পাবা যে কেনেকৈ কোনটো জেগাত কেনেকৈ ৰং দিলে সেই ধুনীয়াকৈ ছবিটো হৈ উঠিব। এতিয়া তোমালোকে চোৱাচোন, আমি প্ৰথমে কি কৰিম, মাথাটো আৰু ভৰিকেইখন ৰং কৰিম। মাথাটো আৰু কি কৰিম, ভৰিকেইখন ৰং কৰিম। গতিকে আমাক কোনটো কালাৰ লাগিব? এইটো লাগিবনে? এইটো ন'। এইটো লাগিবনে? ন'। আৰু এইটো য়েছ। আমি এইটো কালাৰ হ'লে আমাৰ কি হৈ যাব, আমি মাথাটো আৰু ভৰিকেইখন ৰং কৰিম। এতিয়া আমি চাবাচোন, আমি কেনেকৈ অকণমান মাথাটো আৰু ভৰিখন ৰং কৰি দিম। তেতিয়া দেখিব কি ধুনীয়া লাগিব, তোমালোকে চাবাচোন দেই। এয়া চোৱা, এয়া প্ৰথমে আমি কি কৰিম, মাথাটো খুব সুন্দৰকৈ এনেকৈ ৰং কৰি দিম। তেতিয়া মাথাটো কি হ'ব, মাথাটো হৈ উঠিব। গতিকে আমি প্ৰথমে এনেকৈ দিলোঁ ৰং কৰি। এয়া চোৱা, সুন্দৰকৈ এনেকৈ ৰং কৰি দিবা। তাৰপিছত আমি কি কৰিম, ভৰিখন ৰং কৰিম, হয়নে? আমি কি কৰিম, ভৰিকেইখন ৰং কৰি দিম। আমি চোৱা, ভৰিকেইখন ৰং কৰি আছোঁ। এয়া সুন্দৰকৈ ভৰিকেইখন হৈ উঠিছে। এয়া চোৱা, খালি তোমালোকে এটা কথা ধ্যান দিবা, যাতে সেই লাইনৰ পৰা যাতে বাহিৰত তোমালোকৰ ৰংটো যাতে ওলাই নাযায়। যদি ওলাই যায় তেতিয়াহ'লে কি হ'ব, দেখিবলৈ বেয়া লাগিব, নহয় জানো? গতিকে তোমালোকে কি কৰিবা, ৰংটো যাতে বাহিৰলৈ ওলাই নাযায়, তাৰ কাৰণে তোমালোকে খুব চেষ্টা কৰিবা যাতে ৰংটো কি হয়, বাহিৰলৈ নাযায়। আৰু বাহিৰলৈ নগ'লে কি হ'ব, সদায় ছবিবিলাক দেখিবলৈ ভাল হয়। তোমালোকে যিকোনো ছবি আঁকা, যদি তোমালোকে ৰংটো যদি বাহিৰলৈ উলিয়াই দিয়া, তেতিয়াহ'লে ছবিটো দেখাত একেবাৰে অসুন্দৰ হৈ যায়। গতিকে তোমালোকে কি কৰিব লাগিব, ছবিটো আঁকোতে সদায় সাৱধান হ'বা যাতে যে ছবিটোৰ ভিতৰতে ৰংখিনি থাকে। গতিকে ছবি বাহিৰলৈ কেতিয়াও নিনিবা নেকি? নিনিবা দেই। আজি তোমালোকক মই খুব সুন্দৰকৈ এইটো চোৱা, এয়া ভৰিকেইখন হৈছে, ভৰিকেইখন। তাৰপিছতে আমি কি কৰিম, এয়া চোৱা, এয়া ভৰিকেইখন আমাৰ হৈ গৈছে ইতিমধ্যে। তাৰপিছত আমি নেক্সটডাল দি দিম, নেক্সটডাল, হয়নে? কাছ দেখিছানে নাই তোমালোকে? তোমালোকে যদি কাছ দেখিব লাগিব হা, নদীত থাকে কাছ, সাগৰত থাকে, সাগৰৰ পাৰত থাকে। এতিয়া আমি কি কৰিম, আমাৰ ভৰিকেইখন আৰু আমাৰ মাথাটো কি হৈ গৈছে। তাৰপিছতে আমাক বেঙুনীয়া কালাৰটো লাগিব এই ৰংটো দিবৰ কাৰণে। চাচোন, এই ৰংটো দিবৰ কাৰণে আমাক কি লাগিব, বেঙুনীয়া কালাৰ। গতিকে বেঙুনীয়া কালাৰ এইটো ভালদৰে চোৱা, এইটো হৈছে কি, বেঙুনীয়া কালাৰ। গতিকে আমি ইয়াত কি দিম, ইয়াত আমি বেঙুনীয়া কালাৰ দিম। ইয়াত চোৱাচোন কি ধুনীয়া লাগিব। এয়া আমি বেঙুনীয়া কালাৰ দিছোঁ। এয়া চোৱা, এয়া কি দি আছোঁ, বেঙুনীয়া কালাৰ। তাৰপিছতে আমি গাটো ৰং দিম। প্ৰথমে আমি এই যিকেইটা দেখিছেনে, এই ফুটফুটকেইটা, ইয়াত চোৱা তোমালোকে, ফুটফুটকেইটা কি দিয়া আছে, নীলা ৰং দিয়া আছে। গতিকে এইটো হৈছে নীলা ৰং। তোমালোকে ভালদৰে চোৱাচোন, এইটো মিলিছেনে? গতিকে আমি ইয়াত ফুটফুটখিনি কি দি দিম, নীলা ৰং দি দিম। এয়া চোৱা, এয়া নীলা ৰং দিছোঁ, খুব সুন্দৰ লাগিছে হয়নে? তেনেকৈ আমি গোটেইকেইটাতে দি দিম নীলা ৰং, হয়নে? এয়া চোৱা, তোমালোকে এনেকৈ ঘৰত এনেকৈ কিতাপ এখন কিনি যদি তোমালোকে যদি অলপ প্ৰেক্টিছ কৰি থাকা, তেতিয়াহ'লে তোমালোকে ভৱিষ্যতে ভাল ছবি আঁকিব পাৰিবা, গম পাইছানে? তোমালোকক আজি মই ৰঙৰ বিষয়ে আৰু সাধাৰণতে প্ৰথম অৱস্থাত যেতিয়া তোমালোকে ছবি আঁকিবা, তেতিয়াহ'লে ছবিটো আঁকোতে সদায় এনেকুৱা তোমালোকে ড্ৰয়িং বুক পায় বজাৰত আজিকালি, ধুনীয়াকৈ ড্ৰয়িং বুক এখন কিনি ল'বা। কিনি লৈ তাতে তোমালোকে প্ৰথম অৱস্থাত এনেকৈ প্ৰেক্টিছ কৰিবা। আৰু প্ৰেক্টিছ কৰাৰ পিছত তোমালোকে যেতিয়া ৰং দিয়াটো জানিবা, ৰং কেনেকুৱা ৰং ক'ত দিব লাগে, তাৰপিছত কেনেকুৱা শ্বেপত আঁকিব লাগে, সেই কথাখিনি তোমালোকে প্ৰথমে শিকিব পাৰিবা। তাৰপিছতে তোমালোকে এনেকৈ, এতিয়া চোৱাচোন, এতিয়া আমাৰ ভিতৰৰ সেইকেইটা হৈ গৈছে। তাৰপিছতে আমি কি ৰং দিব লাগিব, এইটো ৰং দিব লাগিব। এইটো হৈছে গাৰ ভিতৰটোত, হয়নে? এইটো ৰং দি দিলোঁ। ইয়াৰ পিছতে আমাৰ কি হৈ যাব, আমাৰ কাছটো হৈ উঠিব। এয়া দেখিছেনে? এয়া আমি অতি সোনকালে কি কৰিব পাৰিম, আমি কাছ এটা তৈয়াৰ কৰিব পাৰিম। গতিকে কাছ আঁকিবলৈ ইমান টান নহয়, হয়নে? তোমালোকে প্ৰথমে অকণমান ট্ৰাই কৰিলে হৈ যাব। গতিকে কাছ যিসকলে আঁকিব নাজানা, আজি ভিডিঅ'টো চাই শিকিছানে তোমালোকে? কোৱাচোন, যদি শিকিছা তেতিয়াহ'লে কমেণ্ট এটা কৰিবা। মোৰ ভিডিঅ'টো যদি ভাল লাগিছে শ্বেয়াৰ কৰি দিবা। তোমাৰ যদি বন্ধু কোনোবা আছে, বন্ধুলৈ ধুনীয়াকৈ শ্বেয়াৰ কৰি দিবা। তেতিয়া সিহঁতেও এই কাছটো কেনেকৈ আঁকিছে বা কি ৰং দিলে কাছটো হ'ব, এই গোটেই কথাখিনি চোৱাচোন তোমালোকে। এয়া কাছটো আমাৰ হৈ যাব। এতিয়া আমাৰ কাছটো হৈ যাব। এতিয়া এনেকৈ খুব সুন্দৰকৈ ৰং কৰি দিবা। আৰু ৰং কৰি দিয়াৰ পিছতে আমাৰ কি হ'ব, কাছটো হৈ যাব। এতিয়া দেখিছেনে? এয়া আমাৰ কাছটো হৈ গ'ল অকণিহঁত। এয়া চোৱা কি ধুনীয়া হৈছে হয়নে? তোমালোকে এনেকৈ কৰি কি কৰিব পাৰিবা, কাছ আঁকিব পাৰিবা। আৰু যদি অভিভাৱকসকলে যদি চাই আছে, তেতিয়াহ'লে আপোনালোকৰ সন্তানক এই ভিডিঅ'টো দেখাব, যাতে তেওঁলোক উপকৃত হয় আৰু এনেকৈ ছাপোৰ্ট কৰিব, যাতে মই আৰু ভাল ভিডিঅ' বনাব পাৰোঁ। ধন্যবাদ।